ঐ কোনাকণ দাইদেউ এইফালে আহিবিচোন। গৈ আছোঁ ৰ'ব দাইদেউ কওকচোন। হেৰি নহয়, মই যে তোক কালি যে তোক দোকানলৈ পঠিয়াইছিলোঁ, তই দোকানৰ পৰা বস্তুখিনি আনি কিনাই মোক তই হিচাপটো নাই দিয়া যে। বস্তুকেইটা মই আনি দিলোঁ, কিন্তু হিচাপটোহে মই আপোনাক দিবলৈ পাহৰিলোঁ। নহয় সেইটো নহয় কথা। তই বস্তুকেইটা আনি মোক ঘৰত দিলি হয়, কিন্তু তই কোনটো বস্তু কিমান টকা ল'লে, কিমান বস্তু আনিলি, কিমান পইচা খৰচ হ'ল, তই একো এটা মোক তই হিচাপটো নিদিলি। দাইদেৱে মানে আজি কথাবোৰ এনেকৈ সুধিছে যে। এটা কথা কালি মই কথা এটা শুনিলোঁ। কথা এটা শুনি মানে মোৰ বেয়া লাগিলে মনটো। তইও এনেকুৱা কাম কৰিব পাৰনে? মই তোক ইমান বিশ্বাস কৰোঁ, আৰু তইও মোৰ লগত এনেকুৱা কাম কৰিব পাৰনে? এনেকুৱা মানে দাইদেউ এইবোৰ আপুনি কৈ আছে কি? কি মানে? কালি তই কি বস্তু আনিলি মোক তই সেই হিচাপটো তই মোক কিয় দিয়া নাই এতিয়ালৈকে? আৰু তই যিবোৰ বস্তু আনিবলৈ গৈছ, যিমানখিনি পইচা খৰচ হৈছে, তই তাৰ পৰা তই পইচা মাৰিছ বুলি মই শুনিছোঁ বেলেগৰ মুখত। মই পইচা মাৰিছোঁ? বেলেগে মোক কৈছে যে আপোনালোকৰ ঘৰত যে কাম কৰা ল'ৰাটো আছিলে, সি কালি বস্তু বজাৰ কৰিবলৈ আহোঁতে ইমান টকা সি মাৰিছে, মোক তেনেকৈ কৈছে মানুহে। আৰু তইতো মোক হিচাপটো দিব লাগে ন। মইতো সদায় তোক মই দোকানলৈ পঠিয়াওঁ, সদায় তই মোৰ কাৰণে বস্তুবোৰ আন তোকতো মই এদিনো মই ধৰা হিচাপ নোখোজোঁ, বা তই যিটো হিচাপ দিয় মই সেইটো হিচাপে ভাবি লওঁ। কিন্তু কালি মোক এজন মানুহে মোক ক'লে যে দাইদেউ আপোনালোকৰ ঘৰত যিটো ল'ৰাই কাম কৰে, সেই কাম কৰা ল'ৰাটোক আপুনি অকণমান কথা এটা সুধিবচোন। বোলো কি কথা? বোলে সি যে আপোনালোকৰ ঘৰলৈ যে বস্তুবোৰ নিয়ে যে, সি আপোনাক হিচাপবোৰ দিয়ে নাই বাৰু? মই বোলো কেতিয়াবা দিয়ে। বোলে আপুনি আজি কিমানখিনি বস্তু নিলে তাৰ হিচাপটো ল'বচোন। হিচাপটো ল'ব, তাৰপিছতে আপুনি তাক গম পাব, আপুনি মানে প্ৰকৃত কথাটো আপুনি গম পাব। সেইটো কাৰণে মই সেই মানুহজনৰ কথাটো শুনিহে মই আজি তোক কথাটো সুধিবলৈ আহিছোঁ, নহ'লে মই নুসুধিলোঁ হয়। তই কচোন, কালি তই কিমান টকা বজাৰ কৰিছিলি? দাইদেউ কালি মই 120 টকামান কৰিছিলোঁ বজাৰ। 120 টকা? মাত্ৰ? কি আনিছিলি? কি মানে আলুগুটি 1 কেজি, চেনি এপোৱা, চাহপাত এপোৱা আৰু জুই চলা বক্স এটা। নহয়, তই যিকেইটা বস্তু আনিছ সেইকেইটাততো 90 টকা মানহে হ'ব লাগে। 90 টকা নহয় দাইদেউ, 120 টকাই লৈছে। মোৰ হিচাপ আছে ন। মই দোকানৰ পৰা বস্তু আনি থকা মানুহ, মই জানো নহয় কোনটো বস্তুৰ কিমান দাম। তই যিকেইটা বস্তু আনিছ সেই বস্তুকেইটাৰ দাম 90 টকামান হ'ব লাগে। মানে তই 30 টকা তই মানে লৈছ। যদি তোৰ কিবা প্ৰয়োজন আছে পইচাৰ, তই মোক ক'ব পাৰিলি হয় ন কথাষাৰ। তই এনেদৰে তই বস্তু কিনিবলৈ দিয়া পইচাকেইটাৰ পৰা পইচা মাৰি তোৰ কাৰণে লোৱাটো, এইটো কিন্তু ভাল কথা নহয় দেই। এইটো তই একদম কিন্তু তই বেয়া কাম কৰিছ। এইটো দাইদেউ মানে আচলতে নহয়, সেইটো তই বেয়া কাম কৰিছ। তোক পইচা লাগতিয়াল হৈছে, তোক পইচা লাগে, তই মোক খোজ, মই তোক দিম নহয়। তোক মই কোনদিনা পইচা নিদিয়াকৈ আছোঁ? তই এনেদৰে যে তই দোকানৰ পৰা বস্তু আনিবলৈ দিয়া পইচাকেইটাৰ পৰা যে তই পইচা মাৰিছ কিয়? মানে দাইদেউ আপোনাক কথাষাৰ মই বেয়া মানুহ। মানে তই যদি মোক পইচা খোজ, মানে মই তোক পইচা নিদিম, তই সেইটোৱে ভাবি ললি। তই সেইটো কাৰণে তই এনেকুৱা এটা কাম কৰিবলৈ ললি। চা, তই মোৰ ঘৰত কাম কৰ, হয় নহয়? তই মোৰ ঘৰত কাম কৰ, মই তোৰ ঘৰখনৰ যিটো অসুবিধা মই বুজি পাব লাগিব। তই মোক খোজ, যদি তোৰ কিবা প্ৰয়োজন আছে তই মোক খোজ, মই তোক নিশ্চয় সহায় কৰিম। যিমানখিনি পাৰোঁ মই তোক সহায় কৰিম। দাইদেউ মোৰ ভুল হৈ গ'ল। তো এইটো কথাৰ কাৰণে কিন্তু মই তোক বহুত বেয়া পাইছোঁ দেই, বহুত বেয়া পাইছোঁ কিন্তু। আৰু ভৱিষ্যতে এনেকুৱা কাম কিন্তু নকৰিবি। মই তোক এইটো কৰাৰ কাৰণে বাৰু মই তোক কামৰ পৰা তোক উলিয়াই নিদিওঁ বাৰু, কাৰণ তোৰো ঘৰৰ কথা আছে। কিন্তু তোক নেক্সট টাইম কিন্তু এনেকুৱা এটা যদি তই কাম কৰ, তেতিয়াহ'লে কিন্তু তোক আৰু মই প্ৰশ্ন নকৰোঁ, তোক আৰু মই একো নুসুধোঁ, ডাইৰেক্ট মই তোক মোৰ ঘৰৰ পৰা উলিয়াই দিম। কিন্তু তই সেইটো বেয়া নাপাবি। মানে দাইদেউ অত্যন্ত প্ৰয়োজন হোৱাৰ বাবেহে। বাৰু হ'ব বাৰু দে, মই বুজি পালোঁ বাৰু, তোৰ অসুবিধাৰ কথা মই বুজি পালোঁ। যিহেতু তোৰ অসুবিধা হৈছিলে, তোক পইচাৰ প্ৰয়োজন আছিলে, তই কিবা এটা ল'বলগীয়া আছিলে, তই মোক খুজিব লাগিছিলে পইচা ন। মই তোক দিলোঁহেঁতেন নহয়। মই ইমানেই বেয়া মানুহ নেকি যে তই পইচা খুজিবি মই তোক পইচা নিদিম? সেইটো কিন্তু বেয়া কাম কৰিছ দেই। আৰু নেক্সট টাইম যদি তই কিবা বস্তু ল'ব বিচাৰ, বা যদি তোৰ কিবা বস্তু প্ৰয়োজন হয়, তেতিয়াহ'লে তই মোক খুজিবি, মই তোক নিশ্চয় দিবলৈ চেষ্টা কৰিম। ঠিক আছে।